মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম বিপৰীতাৰ্থক শব্দ 1999 চনৰ পৰা 2024 চনলৈ SSLC পৰীক্ষাত যিমান আহিছে সেই আটাইখিনি আৰু কুৱেশ্যন বেংকত যিমান আছে। গতিকে তোমালোকৰ কুৱেশ্যন বেংকো সলভ কৰি দিম আৰু এই গোটেই অহাবিলাক আলোচনা কৰিম। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম SSLCৰ কাৰণে অসমীয়া ব্যাকৰণত যিমানখিনি বিপৰীতাৰ্থক শব্দ আছে 1999 চনৰ পৰা 2024 চনৰ ভিতৰত যিমানখিনি বিপৰীতাৰ্থক শব্দ আহিছে সেই আটাইখিনি আমি আজি আলোচনা কৰিম। ইয়াৰ উপৰিও কুৱেশ্যন বেংক সমাধান কৰিম। কুৱেশ্যন বেংকত যিমান বিপৰীতাৰ্থক শব্দ আছে আটাইকেইটাৰ ওপৰত মই তোমালোকক কৈ যাম, তোমালোকে লিখি ল'বা। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন থাকিব। 1999 চনৰ পৰা যদি 2024 চনলৈ পঢ়া ইয়াৰ পৰাই থাকি যাব পাৰে, কিন্তু মই গোটেই কুৱেশ্যন বেংকখনেই তোমালোকৰ কাৰণে সমাধান কৰি দিম। ইয়াৰ পৰা চোৱা বিপৰীতাৰ্থক শব্দখিনি। হৰহ 1999 চনত আহিছে। হৰহৰ বিপৰীত হৈছে বিহাত, উপকাৰ অপকাৰ, স্থাৱৰ অস্থাৱৰ, সম্পদ বিপদ বা অসম্পদ, আবাহন বিসৰ্জন, উজনি নামনি, স্বাধীন পৰাধীন, দুৰ্বল সবল, জন্ম মৃত্যু, উদয় অস্ত, অনুকূল প্ৰতিকূল, জ্ঞানী মূৰ্খ বা অজ্ঞানী লিখিবা। আনন্দ বিষাদ বা নিৰানন্দ লিখিবা। আকৰ্ষণ বিকৰ্ষণ, ওখ চাপৰ, গ্ৰহণ বৰ্জন, আবিৰ্ভাৱ তিৰোভাৱ, প্ৰাচীন অৰ্বাচীন, উচ্চ নীচ, প্ৰশংসা নিন্দা, উন্নতি অৱনতি। এনেকৈ তোমালোকে লিখি গৈ থাকা। মই এটা এটা কৈ গৈ আছোঁ। আটাইকেইটাৰ ওপৰত তোমালোকক কৈ যাম। এনেকৈ প্ৰত্যেকটা ছাবজেক্টৰ প্ৰত্যেকটা টপিকছ 1999 চনৰ পৰা যিমান আহিছে কুৱেশ্যন বেংকত যিমান আছে গোটেইখিনি মই তোমালোকক কৈ যাম, তোমালোকে লিখি ল'বা। ইয়াৰ পৰা শিকিবা, তোমালোকৰ পৰীক্ষাত কমন থাকিব। কোনো ধৰণৰ টেনশ্যন নাই, চিন্তা কৰিব নালাগে। এতিয়া ইয়াত চোৱা, উন্নতি অৱনতি, সুখী দুখী, মৃত জীৱিত, নিৰ্ভুল ভুল, জ্যেষ্ঠ কনিষ্ঠ, কনিষ্ঠ জ্যেষ্ঠ। কেতিয়াবা উল্টাকৈ দি দিয়ে। ধৰি লোৱা তুমি শিকি গৈছা নিৰ্ভুল, ইয়াৰ বিপৰীত শব্দ ভুল। কেতিয়াবা দিব ভুল, গতিকে নিৰ্ভুল হ'ব। পৰোক্ষ প্ৰত্যক্ষ মনত ৰাখিবা। পৰোক্ষ প্ৰত্যক্ষ, আশীৰ্বাদ অভিশাপ, ইহলোক পৰলোক, ইহলোক পৰলোক, অমৃত গৰল বা বিষ লিখিবা। দুয়োটাই শুদ্ধ। অকৃতজ্ঞ কৃতজ্ঞ, দোষ গুণ, দেশদ্ৰোহী দেশহিতৈষী বা দেশপ্ৰেমী হ'ব, মনত ৰাখিবা। দোষ গুণ, বিশ্বাস অবিশ্বাস, আশা নিৰাশা, উত্তম অধম, কৃতজ্ঞ অকৃতজ্ঞ, আকাশ পাতাল, ইহকাল পৰকাল, টান উজু, গহীন চঞ্চল, কৃশ স্থূল, সন্মান অসন্মান, ক্ষয় অৱক্ষয় বা অক্ষয়, পাৰ্থক্য মিলন, দ্ৰুত মন্থৰ, উচ্ছৃংখল সুশৃংখল, স্থাৱৰ অস্থাৱৰ, বিস্তৃত সংকীৰ্ণ, প্ৰাচ্য পাশ্চাত্য, স্তুতি নিন্দা, সুষুপ্তি জাগৰণ, হ্ৰাস বৃদ্ধি, উৎকৃষ্ট নিকৃষ্ট, অতিবৃষ্টি অনাবৃষ্টি। এইকেইটা 2022 চনলৈকে তোমালোকৰ পৰীক্ষাত আহিছে। 10ম শ্ৰেণীত SSLCৰ বিপৰীতাৰ্থক শব্দ 2022 চনলৈকে এইকেইটা আহিছে। ইয়াৰ উপৰিও মই আৰু কেইটামান আলোচনা কৰিম যিখিনি অতিৰিক্তভাৱে তোমালোকৰ কুৱেশ্যন বেংকত দিয়া আছে। তোমালোকে সেইখিনি চাই যাব পৰা। এইখিনি লিখি লৈছে চাগে, বাকীখিনি চোৱা। অতিৰিক্তভাৱে কুৱেশ্যন বেংকত কিছুমান শব্দ দিছে, বিপৰীতাৰ্থক শব্দ লিখিব লাগে। সেইকেইটা হৈছে কেঁচা পকা, গধূলি
পুৱা, পোহৰ এন্ধাৰ বা আন্ধাৰ, শান্তি অশান্তি, সহযোগিতা প্ৰতিযোগিতা, প্ৰৌঢ় ডেকা, ত্ৰুটি মাৰ্জনা, অকৃতজ্ঞ কৃতজ্ঞ, স্বাৰ্থপৰ নিস্বাৰ্থপৰ, বিশ্বাসঘাতক বিশ্বাসভাজন, আসামী ফৰিয়াদী, গ্ৰহণ বৰ্জন, বোতা চোকা, আয় ব্যয়, সন্ধি মিলন, সন্ধি বিচ্ছেদ, মনত ৰাখিবা সন্ধি বিচ্ছেদ, ঘন পাতল, মিলন বিচ্ছেদ, সুযোগ দুৰ্যোগ, অমৃত গৰল, সুন্দৰ অসুন্দৰ বা কুৎসিত, চিনাকি অচিনাকি, কঠিন কোমল, দুৰ্বল সবল, কঠোৰ দয়ালু বা কোমল, ভাগ্য দুৰ্ভাগ্য, অধিকাৰ অনধিকাৰ, দেহী বিদেহী বা বহিৰাগত লিখিব পাৰা, হাকাৰ নিৰাকাৰ, প্ৰখ্যাত কুখ্যাত, পাৰ্থক্য মিলন বা মিল, সৰল জটিল, অধম উত্তম, শত্ৰু মিত্ৰ, তিৰস্কাৰ পুৰস্কাৰ, সদাচাৰ কদাচাৰ, গৰিষ্ঠ লঘিষ্ঠ, নিয়ম অনিয়ম, উচিত অনুচিত, আদি অন্ত, শেষ আৰম্ভণি, সপোন দিঠক বা বাস্তৱ, ক্ষীণ শকত, স্পষ্ট অস্পষ্ট, থলুৱা বিদেশী বা বহিৰাগত, মূৰ্খ জ্ঞানী, বৈধ অবৈধ, বিখ্যাত কুখ্যাত, আদৰ অনাদৰ, উৎসাহ নিৰুৎসাহ, আবিৰ্ভাৱ তিৰোভাৱ, বিপদ সম্পদ বা অসম্পদ, শুক্লপক্ষ কৃষ্ণপক্ষ, অতিবৃষ্টি অনাবৃষ্টি, উপস্থিত অনুপস্থিত, আয় ব্যয়, উদয় অস্ত, বিনয় উদ্যত, মনত ৰাখিবা বিনয় উদ্যত, চুটি দীঘল, অনুকূল প্ৰতিকূল। এইকেইটা বিপৰীতাৰ্থক শব্দ তোমালোকে শিকিলে তোমালোকৰ পৰীক্ষাত কমন পৰিবই, গতিকে কোনো চিন্তা কৰিব নালাগে। ইয়াৰ উপৰিও সমাৰ্থক শব্দ জানিবলৈ হ'লে শিকিবলৈ হ'লে যিখিনি পৰীক্ষাত আহিব বা আগে পিছে আহিছে তাৰ কাৰণে আগতে ভিডিঅ' দিয়া আছে, তোমালোকে চাই ল'বা। গতিকে নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।